নগাঁও ওড়িয়া গাঁৱত ৰেলৰ খুন্দাত এজন লোকৰ মৃত্যু। ৰেলৰ চেপাত নিহত হোৱা লোকজন মাছ ওড়িয়া গাঁৱৰ কুশল বৰা বুলি চিনাক্ত কৰা হৈছে। নিশা গুৱাহাটী শিলঘাট অভিমুখী পেছেঞ্জাৰ ৰেলগাড়ীৰ চেপাত থিতাতে নিহত হয় কুশল বৰা। সুদীৰ্ঘ ধৰি ওড়িয়া গাঁৱত এখন চেলুন দি কুশল বৰাই জীৱন নিৰ্বাহ কৰি আহিছিল। ঘটনাস্থলীত স্থানীয় আৰু নগাঁও ৰেলৱে আৰক্ষীয়ে উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ চিভিল হস্পিটেললৈ প্ৰেৰণ কৰে। মই একচুৱেলি ইয়াতে নাছিলোঁ বাৰু, মই আছিলোঁ নগাঁও ফালে, ডিমুগুৰি ফালে। তাতে শুনা পালোঁ কুশলদা এই ট্ৰেইনত এক্সিডেণ্ট হ'ল বুলি। আৰু এতিয়া আহি পেলাই গম পাইছোঁ আৰু তেখেতৰ খবৰটো। তাতে বেয়াও লাগিছে, কাৰণ কুশলদা আমাৰ গাঁৱৰে বহুত ভাল মানুহ আছিলে। তেখেতে আমাৰ সৰুৰ পৰা আমাক পোৱা অধলত তেখেতে যিমানখিনি মানে ঘৰখনৰ কাৰণে যিখিনি কৰিছিলে সেইখিনি গোটেইখিনি আমিতো সকলোৱে জানো। ৰেলে কাটিলে এতিয়া? হয় হয়, এতিয়া ৰেলে কাটিলে বুলি ঘৰৰ মুখতে নেকি? ঘৰৰ মুখতে অলৰেডি এতিয়া মই আহি নিজেই দেখা পাইছোঁ বাৰু। এতিয়া গুৱাহাটী শিলঘাটমুখী ৰেলখন নেকি? হয়, সেইখন এফালৰ পৰা গৈ আছিলে। তেখেতৰ এতিয়া বেয়াও লাগিছে সকলোৱে। এতিয়া আহি এইমাত্ৰ গম পালোঁ বাৰু, আহি নিজে দেখা পালোঁ। ব্ৰহ্মপুৰৰ পৰা বৰুণজ্যোতি নেওগৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।